এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। পটজবাৰ গোসাইখুঞ্জাত ভয়ংকৰ মাৰপিটৰ ঘটনা। এটি মাতব্বৰৰ দলে দা জাঠি লাখুটি লৈ মাৰপিট কৰে গোসাইখুঞ্জা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালক। মাৰপিটৰ ফলত গুৰুতৰভাৱে আহত গৰ্ভৱতী মহিলা পুৰুষসহ 6জনকৈ ব্যক্তি। মাতব্বৰ চমৰ আলী, নুৰুল হক, হানিফ আলী আৰু খলিলৰ নেতৃত্বত মাৰপিট কৰে নিৰীহ পৰিয়ালটোক। পথাৰত গৰু এৰাল দিয়াক কেন্দ্ৰ কৰি সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনাটো। ভুক্তভোগী পৰিয়ালটোক মাতব্বৰৰ দলটোৱে পণবন্দী কৰি ৰখাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে। জেগাখিনি গোহাইখন্দা হয়। কি হৈছিল আপোনালোকৰ লগত? আমাৰ লগতে এই গৰু এৰাল দি পেলাই কাজিয়া হৈছে। কাজিয়া ফলতে বেলেগ মানুহ গাঁৱৰ মানুহ আহি পেলাই মিটমাট কৰি দিলে। কৰি যোৱাৰ পিছতে সিহঁতে আমি চবেই ঘৰত আহিলোঁ। আহি যোৱাৰ পিছতে সিহঁতে ভাড়া কৰি গুণ্ডা আহি পেলাই আমাৰ ঘৰত মাৰিলে চবেকে। সিহঁত মানে কোন? সিহঁত মানে এই চমৰ আলী 1 নম্বৰ, 2 নম্বৰ নুৰুল হক, 3 নম্বৰ হানিফা, 4 নম্বৰ খলিল। ইহঁতে কি মাৰপিট কৰে নেকি? ইহঁতে বেলেগতো মাৰপিট কৰে, য'ত মানুহ বা ততেই মাৰপিট কৰে। এই জেগাখিনিৰ নাম কি? গোসাইখন্দা। কি হৈছে আপোনালোকৰ? আমাৰ পথাৰত কিবা এটা জেং হৈছে, গৰু লৈ এইটো মোকাবিলা আমি হৈ গ'লোঁ। পিছত চবৰ কামত গুচি গ'ল। সিহঁতে আহি দাটি লৈ আমাৰ ঘৰটো বেৰি দিলে। আহি ভাড়া কৰি গুণ্ডা লৈ আহি আৰু কৈছে মাৰপিট কৰিম, তহঁতক টকা 10 লাখ খেদি দিম, একো নহয় সিহঁতে কৈ আছে। এইটো চমৰ আলী কৈছে আৰু এটা হানিফ সিও কৈছে, খলিল সিও কৈছে। এতিয়া আমাক লাষ্টত আমি আহিলোঁ, লাষ্টত কৈছে আমাক হিৰোইন দি ফচাই দিব, সিহঁতে বস্তু দি ফচাই দিব, ডাক দি ফচাই দিব, আমাক ধৰি লৈ যাব, এইবিলাক কৈ আছে সিহঁতে এতিয়া আমাক। আৰু বজাৰত যাব নোৱাৰোঁ আমি, আমাক এনেকুৱা কৰি ৰাখিছে। বন্দী কৰি ৰাখিছে আমাক ঘৰৰ ভিতৰত, যাব নিদিয়ে। আপোনাৰ নামটো? শরীফুল হক। জেগাখিনিৰ নাম কি? গোহাইখন্দা। কি হৈছে? প্ৰথমে গৰু এৰাল দিছিলে পথাৰত নি পেলাই। গৰু এৰাল দিয়াৰ পিছত ইহঁতে কিবা কিবি লৈ পেলাই গৰু এৰাল লৈ পেলাই লাগিলে ঝগড়া। লাগাৰ পিছত আমি মীমাংসা কৰি দিলোঁ। দিয়াৰ পিছত আমি মীমাংসা কৰি দি আমি ঘৰলৈ গুচি গ'লোঁ, ইহঁতেও ঘৰলৈ গুচি গ'ল। আকৌ ইহঁতে লাখুটি লৈ পেলাই 15-20টা মানুহ আহিছে। আহি পিনি ঘৰত মাইকী মানুহ আছিলে আৰু মতা মানুহ 2টা আছিলে, ইহঁতক ঘাইল কৰিলে। যি ঘাইল কৰিবলৈ তাৰ মানে কৰিছে আৰু ক'বলগীয়া নাই। কোনে কোনে মাৰিছে? মাৰিছে চমৰ আলীয়ে 1 নম্বৰত মাৰিছে, তাৰপিছত নুৰুল হক, হানিফ আলী আৰু খলিল, ইহঁতকেইটাই বেছি আৰু উৎপাত কৰিছে। আৰু আমাক কৈছে যে তহঁতে বোলো ৰাস্তাত ওলাব নোৱাৰিবি, কি কৰিব পাৰিবি, এনতেন বহুত কিবা কিবি কৈছে। আৰু সিহঁত কি গুণ্ডা নেকি? সিহঁত গুণ্ডা টাইপৰ মানুহ। গুণ্ডা মানে ক'ব নালাগে আৰু এনেকুৱাই গুণ্ডা সিহঁত। আমাক এতিয়া আমি বজাৰত যাব নোৱাৰোঁ ওলাই পেলাই ঘৰৰ পৰা। ইহঁত ৰখি আছে ৰাস্তাত যে তহঁত ওলালে আমি কোবাম, তেনেকৈ কৈছে।